ঘটনালে কি হ'ব মানে আমি ইয়াত থাকোঁ থানাৰ ওচৰতে হয় P405 মানে আমি বজাৰ কৰিবৰ কাৰণে গৈছিলোঁ মানে চব্জি নাই ঘৰত এইকাৰণে চব্জি আনিবৰ কাৰণে গৈছিলোঁ এই 10:30টাৰ পৰা 12টাৰ ভিতৰতে মানে কেনেকৈ চুৰি হৈ গ'ল আমি নিজে গম নাপাওঁ এই থানাখন ওচৰতে আছে আৰু ওপৰতো মানুহ আছে এই থকা স্বত্বেও মানে আমাৰ হাজবেণ্ড ডিউটিত যায় মই অকলে থাকোঁ ইয়াতে ছোৱালীজনী স্কুল যায় এনেকৈ মানে কেনেকৈ প্ৰটেকশ্যন দিব আপোনালোকে কওকচোন ইয়াত থাকিবলৈতো ভয়ে লাগিছে মানে আমাৰ ক'বলৈ গ'লে বাইদেউৰ নাম কি আপোনাৰ মোৰ নাম ৰঞ্জিতা দাস এড্ৰেছটো কি হয় BTS কলনী P408 চুৰি ঘটনাটো কেইটা বজাত হৈছে 10:30টাৰ পৰা 12:30টাৰ ভিতৰত হৈছে বাইদেউ চুৰি ঘটনালে কি হ'ব চুৰিটো আমি বজাৰত গৈছিলোঁ মই পূজা ঘৰত চব পূজা গ'ল মোৰ হাজবেণ্ডটো ডিউটিত গুচি গ'ল মই আকৌ ইয়াত পূজা দি বজাৰত অলপ চব্জি লৈ আনিম বুলি আহিছিলোঁ গৈ পেলাই চব্জি কিনি আহি দেখিলোঁ দৰ্জাটো তালা ভাঙা আৰু দৰ্জা খুলি দেখিলোঁ আমাৰ ইয়াৰ পৰা গুডৰেজৰ তালা ভাঙি চাঙি সোণৰ চেন কাণৰ এইবিলাক চব লৈ গ'ল টকা লৈ গ'ল কাণৰ লৈ গ'ল চব লৈ গ'ল এনেকা কেইটা বজাত হ'ল চুৰিটো 11:48 মান হ'ব নেকি তেনেকুৱা সময়তে মই খালি 11টা বাজি গৈছোঁ 10-15 মিনিটৰ ভিতৰতে এনেকা আহি চাইছোঁ সেই ঘটনা আমাৰ লামডিঙত সেইটো আৰু চোৰ আপোনাৰ নাম কি হয় বাৰু মোৰ নাম দীপালী দাওলা কুকু এড্ৰেছটো কওক এড্ৰেছটো আমাৰ এই কোৱাৰ্টাৰ নাম্বাৰটো P406 কোৱাৰ্টাৰ নাম্বাৰটো এই আৰু অলপ মানুহ নাথাকিলে চোৰৰে হামলা এই লামডিঙতে আমাৰ এই কোৱাৰ্টাৰ এই দিনৰ সময়তে একেবাৰে পোহৰ দিন তলত চব মানুহ ঘূৰি আছে তথাপিও চোৰ ঢুকি আমাৰ এনেকুৱা অৱস্থা কৰি দিলি জাগাটোৰ নাম ক'ব না জেগাটোৰ নামটো ডিটেইলছ কলনী ঘটনা মই ক'ম যে আজিকালি ইমান সাহস বাঢ়িলে আমাৰ মানে ইমান ৰাতিপুৱা 11:11:30 আমাৰ ইয়াতে চুৰ হৈ গ'ল সেইটোতো কথা মানে বিৰাট একটা আমাৰ কাৰণে এটা লজ্জাৰ বিষয় ইমান ৰাতিপুৱালৈ ইমান চুৰ কৰি আছে আমাৰ পাছৰ ঘৰত আজি হৈছে কালি মোৰ ঘৰত হ'ব পাৰে আৰু বেলেগৰ ঘৰত হ'ব পাৰে মানে সাৱধানতাৰ কোনো সীমাই নাই চুৰি এনেকুৱা কৰি আছে মানে ভয় লাগি আছে চুৰিটো হৈছে তাৰপিছত আৰু কিবা কিবিও হ'ব পাৰে সেইটো কাৰণে আমি মানে ৰাইজৰ ওচৰত মই এটা অনুৰোধ জনাইছোঁ ৰাইজ যেনে সচেতন হৈ থাকে আৰু প্ৰশাসনক মই বিনম্ৰ অনুৰোধ কৰিছোঁ মানে যাতে কিবা CCTV কেমেৰা বা আৰু কিবা যদি পন্থা থাকে সেইবিলাক লৈ আমাক সুৰক্ষা দিবলৈ কিয়নো আমি হেৰি মানে যিটো টাইমত আহিছে সেইটো মই ৰান্ধনা কৰি থাকোঁ বা বাচ্চাবিলাকক স্কুলৰ পৰা আনি থাকোঁ এনেকুৱা মানে বেমন হৈ থাকোঁ তেতিয়া যদি এটা মানুহ সোমাই কিনে এনেকুৱা কৰি থাকে ইমান মানে ফাল্টু কাম কৰি থাকে আমি বা কেনেকৈ গম পাম সেইখিনি কথাই মই মানে সাৱধানতাৰ কাৰণে ক'লোঁ ৰাইজক সাৱধান হ'ব লাগিব প্ৰশাসনে আমাক সহায় কৰিব লাগিব টাইমটো কিমান আছিলে চুৰিৰ টাইমটো আছিলে 11:30 মৰ্ণিং জাগাটোৰ নাম ক'ব না জাগাটো হ'ল সেই আমাৰ এইটো DTHL কলনী এনে আমাৰ মিছন ৰোড ৰামকৃষ্ণ মিছন ৰোড লামডিং